হেল্ল' বন্ধুসকল দা লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰিক্ৰুটমেণ্ট আপডেট লৈ আছোঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। এইটো এটা ক্লাৰিকেল জব হয়, জুনিয়ৰ এছ'চিয়েট পোষ্টৰ কাৰণে। তো ইয়াতে কিমান ৰিক্ৰুটমেণ্ট ভেকেঞ্চি আছে, পজিশ্যন কিমান আছে, কি কোৱালিফিকেশ্যন লাগে, এক্সামিনেশ্যন প্ৰচিডিউৰ সকলোখিনি আলোচনা কৰিম। ডিটেইলছ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই ৰিক্ৰুটমেণ্টটো জুনিয়ৰ এছ'চিয়েট পোষ্টৰ কাৰণে হয়, কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছ। ইয়াৰ আপোনালোকৰ অনলাইন এপ্লিকেশ্যন 17 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 7 জানুৱাৰী ইয়াৰ লাষ্ট ডেট। তো আপোনালোকৰ ইয়াৰ যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব সেইটো আপোনালোকৰ অলম'ষ্ট ফেব্ৰুৱাৰী মাহত টেণ্টেটিভলি কণ্ডাক্ট হ'ব আৰু মেইনছ এক্সাম আপোনালোকৰ মাৰ্চ এপ্ৰিলত হ'ব। তো ইয়াত আপোনালোকে নাম্বাৰ অফ পোষ্টখিনি যদি চাই টোটেলটো বহুত আছে, 13,000 অলম'ষ্ট পোষ্ট আছে। কিন্তু আমি যদি অসমৰ কথা চাওঁ, অসমত কিমান পোষ্ট আছে নৰ্থ ইষ্টাৰ্ণ ৰিজনত, তো অসমত আপোনালোকৰ টোটেল এইটো ইয়াতে 311 পোষ্ট আছে, 311টা পোষ্ট আছে। তাতে আকৌ কিছুমান বেকলগ আছে, মানে আগৰ আপোনালোকৰ ভেকেঞ্চিৰ খালী ৰৈ যোৱা পোষ্টো আছে, সেইখিনিও এড হ'ব ইয়াতে। সেইখিনি কেটেগৰীৰ কাৰণে আছে, তাতে ইউআৰৰ পোষ্ট ৰোৱা নাছিলে। তো আপোনালোকৰ সেইখিনি 311ৰ লগত প্লাছ হ'ব কিছু পোষ্ট। তো টোটেল আপোনালোকৰ যদি চাওঁ অল ইণ্ডিয়াত 13,735 পোষ্ট আছে। তাতে ষ্টেট ৱাইজ ইয়াত ব্ৰেকআপটো আপোনালোকৰ আছে, স্ক্ৰীণত আপোনালোকে চাবও পাৰিব বা এইখন এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব আপোনালোকে চাব পাৰিব। ইয়াৰ যদি অনলাইন এপ্লিকেশ্যন আপোনালোকে চাই sbi.co.in এইটো ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। এই ভেকেঞ্চিটোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া চালে প্ৰথমতে যদি আমি এজ লিমিট চাওঁ, তো 1 এপ্ৰিল 2024 আপোনালোকৰ মিনিমাম এজ হ'ব লাগিব 20 ইয়াৰ্ছ আৰু মেক্সিমাম আপোনালোকৰ 28 ইয়াৰ্ছ হ'ব লাগিব। আৰু যদি আপোনালোক SC ST OBC বা PWD থাকে তেতিয়াহ'লে SC ST কাৰণে 5 ইয়াৰ্ছ, OBC কাৰণে 3 ইয়াৰ্ছ, PWD কাৰণে 10 ইয়াৰ্ছ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। এতিয়া নেক্সট যদি এডুকেশ্যনেল ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, তেতিয়াহ'লে আপোনালোকে 31 ডিচেম্বৰ 2024 আপোনালোক মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব ইন এনি ডিচিপ্লিন, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি গ্ৰেজুৱেশ্যন নহয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। নেক্সট আমি আলোচনা কৰিম চিলেকশ্যন প্ৰচিডিউৰ সম্পৰ্কে। ইয়াতে আপোনালোকৰ দুটা ষ্টেজত এক্সাম হয়, প্ৰথমতে প্ৰিলিমিনাৰী এক্সাম হয়, তাৰপিছত মেইন এক্সাম। কিন্তু আপোনালোকৰ আৰু লগতে আপোনালোকৰ লোকেল লেংগুৱেজৰ ওপৰত এটা এক্সাম হয়, টেষ্ট হয়, যিটো আপোনাৰ অসম হ'লে অসমীয়া, বেংগলী বা বড়ো তেনেকুৱা লেংগুৱেজৰ। কিন্তু যদি আপোনালোকে 10 বা 12ত লোকেল লেংগুৱেজ পঢ়া থাকে তেতিয়াহ'লে সেই চাৰ্টিফিকেটত যদি থাকে তেতিয়াহ'লে আপোনালোকৰ লোকেল লেংগুৱেজ টেষ্টটো এপিয়াৰ হ'ব নালাগে। তো ইয়াতে যদি আমি প্ৰিলিমিনাৰী এক্সামটোৰ যিখিনি চিলেবাছ হয়, যিটো ষ্ট্ৰাকচাৰ হয়, সেইটো যদি চাওঁ, তো টোটেল 100 মাৰ্কছৰ এক্সাম হয়। 100 মাৰ্কছ, 100 কুৱেশ্যন থাকে। ইংলিছত আপোনালোকৰ 30 কুৱেশ্যন থাকে, 30 মাৰ্কছৰ। নিউমাৰিকেল এবিলিটিত 35 আৰু ৰিজনিঙত 35, টোটেল 100 কুৱেশ্যন। তো মিনিমাম পাৰ ছেকশ্যন আপোনালোকৰ 20 মিনিটকৈ ছেকশ্যনেল টাইমিং থাকে, মানে ইংলিছত 20 মিনিট, নিউমাৰিকেল এবিলিটিত 20 মিনিট, ৰিজনিঙত 20 মিনিট। তো আপোনালোকৰ 1/4 নিগেটিভ মাৰ্ক থাকে, 4টা যদি এনচাৰ ভুল কৰে আপোনাক 1 মাৰ্ক ডিৰেক্ট হ'ব। নেক্সট আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন যদিহে কোৱালিফাই হয় তেতিয়াহ'লে মেইনছ এক্সাম হয়। মেইনছত আপোনালোকৰ টোটেল 190 কুৱেশ্যনত 200 মাৰ্কছ থাকে, 2 আৱাৰ 40 মিনিট টাইমিঙৰ ভিতৰত। তো প্ৰথমতে ইয়াতে 4টা ছেকশ্যন থাকে। প্ৰথম যদি চাওঁ আমি জেনেৰেল বা ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত 50 কুৱেশ্যন 50 মাৰ্কছ, 35 মিনিটছ টাইম। জেনেৰেল ইংলিছৰ ওপৰত 40 কুৱেশ্যন 40 মাৰ্কছ। নেক্সট আপোনালোকৰ কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত 50 কুৱেশ্যন 50 মাৰ্কছ আৰু ৰিজনিঙৰ ওপৰত 50 কুৱেশ্যন 60 মাৰ্কছ। টোটেল আপোনালোকৰ 200 মাৰ্কছ থাকে 190 কুৱেশ্যনৰ। তো নেক্সট আপোনালোকৰ ইয়াতে যদি চাই, ইয়াতেও মেইনছতো আপোনাৰ 1/4 নিগেটিভ মাৰ্কিং থাকে। ইয়াৰ এটা প্লাছ পইণ্ট আছে যে যদিহে আপোনালোক যিখিনি এক্সাম আছে তাত ইংলিছ লেংগুৱেজটোক বাদ দি বাকীকেইটা ছাবজেক্টত আপোনালোকে নিজৰ মিডিয়াম ইংলিছ, হিন্দী, এছামিজ বা বেংগলী যিকোনো এটা চিলেক্ট কৰিব পাৰে আমাৰ অসমৰ কাৰণে। বাকী ষ্টেটৰখিনিৰ কাৰণেও বাকী ৰিজনেল লেংগুৱেজৰ মিডিয়ামো থাকে, অকল ইংলিছ বা হিন্দী মিডিয়াম নাথাকে, ৰিজনেল লেংগুৱেজতো সেইটো এক্সাম হয়। তো প্ৰিলিমিনাৰী এক্সাম টেণ্টেটিভলি ফেব্ৰুৱাৰীত হ'ব পাৰে আৰু যিটো মেইনছ এক্সাম আছে সেইটো আপোনালোকৰ মাৰ্চ এপ্ৰিল বুলি কৈছে, মাৰ্চ এপ্ৰিলত হ'ব পাৰে। তো ইয়াৰ যদি পে স্কেলৰ কথা চাওঁ, তো পে স্কেল আপোনালোকে ষ্টাৰ্টিঙত 24,050 ৰুপিজ থাকে। তো ষ্টাৰ্টিঙত আপোনালোকৰ বেছিক চেলেৰি অলম'ষ্ট 26,730 ৰুপিজ হয়, তো তাই এলাৱেঞ্চ লগ লাগি। তো ইয়াৰ অনলাইন এপ্লিকেশ্যন ফিজ যদি চাওঁ, SC ST PWDৰ কাৰণে নীল হয়, কোনো চাৰ্জ দিব নালাগে। আৰু জেনেৰেল OBC বা EWS হ'লে 750 ৰুপিজ আপোনালোকে অনলাইন ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে bank.sbi এইটোত গৈ SBI কেৰিয়াৰত আপোনালোকে
এপ্লাই কৰিব পাৰিব বা www.sbi.co.in এইটোত গৈ আপোনালোকে কাৰেণ্ট অপেনিঙত এপ্লাই কৰিব পাৰিব এইটো এক্সাম IBPS দ্বাৰা হয় তো আপোনালোকে জানে বেংকিঙৰ এক্সাম তো এইটো এটা খুব ভাল জব হয় ক্লাৰিকেল জব সেন্টাৰ আপোনালোকৰ অসমৰ যদি চাও ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এইকেইটা ঠাইত এক্সামিনেশ্যন সেন্টাৰ আছে ভিডিওটো শেষলৈকে চোৱাৰ